টেষ্টি এনেকৈ বনাই খাবচোন আপোনালোকেও ভিডিঅ' কৰি আছো অকণমান মনে মনে থাকছো গুড ইভিনিং জনাইছো সকলোকে কি কৰি আছে আপোনালোকে চাহ তাহ খালেনে বাৰু ময়ো চাহ তাহ খোৱা নাই বাৰু খাম আৰু বহুত দিন একো ৰেচিপিৰ ভিডিঅ' দিয়া নাই আজি ভাবিছোঁ চুইট ডিছ কিবা এটা বনাওঁ তাকে ৰেচিপিটো আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ বলক তেন্তে এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ এইফালে এয়া মই বাতি এটাতে অলপ চাগু পানী দি তিয়াই থৈছোঁ 10-15 মিনিটমান তিয়াই থ'ম আৰু এইফালে কেৰাহী এটা গেছত পাতি দিছোঁ আৰু তাতে অলপ চেনি দি দিছোঁ প্ৰায় আধা বাতিমান চেনি আৰু তাতে অকণমান পানী দি দিছোঁ এতিয়া এইখিনি মই ধুনীয়াকৈ কেৰামেল কৰি ল'ম অলপ সময় ধৈৰ্য ধৰি ৰ'ব লাগিব লাহে লাহে হ'ব আৰু এয়া চাওকচোন লাহে লাহে কেৰামেল হ'বলৈ ধৰিছে এয়া দেখিছে নহয় লাহে লাহে কালাৰটো আহিছে আৰু অলপ ডাৰ্ক কৰিব লাগিব এয়া চাওক লাহে লাহে ডাৰ্ক হৈছে একেবাৰে ডাৰ্ক হৈ যোৱালৈকে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মানে পুতুককৈ ডাৰ্ক হৈ যায় আৰু যদি মই কেমেৰা মানে অন কৰোঁ মানে এইখিনি জ্বলিয়ে যাব সেইকাৰণে মই গাখীৰখিনি দি দিলোঁ ইয়াতে মই প্ৰায় আধা লিটাৰমান দিলোঁ কেৰামেলখিনি মানে দি দিলোঁ আধা লিটাৰমান গাখীৰ আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মিক্স কৰিম যাতে কেৰামেলখিনি একেবাৰে গাখীৰৰ লগত মিলি যায় তেনেকৈ অলপ সময় লৰাই থাকিম আৰু লাহে লাহে উতলিবলৈ দিম আৰু উতলি যেতিয়া অকণমান ডাঠ হ'ব তেতিয়া আকৌ চাগুখিনি দি দিম আৰু এইফালে এয়া চাওক চাগুখিনি মই পানীৰ পৰা টুকি থৈছোঁ আৰু এয়া লাহে লাহে গাখীৰখিনিৰ লগত কেৰামেলখিনি মিক্স হৈ গৈছে ধুনীয়া কালাৰ এটা আহিছে দেখিছেনে আৰু এইখিনি এতিয়া ভালকৈ উতলিবলৈ দিম আৰু এয়া উতলি থকাৰ সময়তে মই ইয়াতে দি দিছোঁ চাগুখিনি আৰু এতিয়া এইখিনিও লাহে লাহে লৰাই থাকিম গেছটো মিডিয়ামত ৰাখিছোঁ আৰু লাহে লাহে এইখিনি এতিয়া 10-15 মিনিটমান বইল হ'বলৈ দিম আৰু এয়া চাওক ধুনীয়াকৈ বইল হৈ আছে আৰু কালাৰটো বিৰাট ধুনীয়া হৈছে দেখিছেনে আচলতে কেৰামেল কৰিলে সেইকাৰণে ভাল লাগে এয়া ধুনীয়াকৈ হৈ আছে চাওক আৰু এইটো সময়তে আপোনালোকে চেনিটো চাই ল'ব মানে মিঠাটো কিমান হৈছে আৰু যদি মিঠাটো কম পায় তেনেহ'লে আপোনালোকে চেনি দিব পাৰে মই ইয়াতে অলপ দি দিছোঁ কনডেন্স মিল্কতটো মিঠা থাকেই সেইকাৰণে মই এক্সট্ৰাকৈ চেনি আৰু দিয়া নাই আৰু যিহেতু কেৰামেল কৰোঁতে সেইখিনিও মিঠা হ'বই সেইকাৰণে বৰ বেছি নিদিলোঁ আৰু এয়া চাওক লাহে লাহে ঘন হৈ আহিবলৈ লৈছে আৰু এনেকুৱা সময়তে আপোনালোকে গেছটো বন্ধ কৰি দিব এয়া চাওক ধুনীয়াকৈ হৈ গৈছে আৰু মই এইখিনি সময়তে এতিয়া গেছটো বন্ধ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি ফ্ৰিজত ভৰাই থ'ম এয়া ঠাণ্ডা হোৱাৰ পাছত মই বাউল এটাত উলিয়ালোঁ আৰু 1 ঘণ্টামানৰ কাৰণে মই এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু এইফালে এতিয়া মই এয়া আম কাটি আছোঁ মানে মই পুডিংখিনিৰ লগতে আমো মিক্স দিম সেইকাৰণে এয়া কাটি আছোঁ আপোনালোকে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুটছো দিব পাৰে মই ড্ৰাই ফ্ৰুটছ দিয়া নাই মানে আমৰে যিটো ফ্লেভাৰ সেইটোৱে বিচাৰিছোঁ আজি সেইকাৰণে আম কাটি আছোঁ এয়া মিহি মিহিকৈ সৰু সৰুকৈ টুকুৰিকৈ কাটি ল'ম আৰু এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিবচোন চাগু আমাৰ হেল্থৰ কাৰণেতো বহুত ভাল আৰু ল'ৰা ছোৱালীয়ে খোৱাটোও ভাল ল'ৰা ছোৱালী ডাঙৰ সকলোৰে কাৰণে চাগুটো ভাল আৰু এতিয়া গৰমত চাগুৱে অকণমান ঠাণ্ডা কৰি ৰাখে সেইকাৰণে চবেই খাব লাগে আৰু ল'ৰা ছোৱালী এনেই আপুনি চাগুৰ জলপান যদি গাখীৰৰ লগত বনাই দিয়ে তেতিয়া কোনেও নাখায় কিন্তু এনেকৈ যদি অকণমান বনাই দিয়ে বিৰাট টেষ্টি হয় আৰু চাবচোন তাহাঁতে ধুনীয়াকৈ খাবও আৰু এয়া মোৰ আম কাটি হৈ গ'ল মই ইয়াতে এতিয়া পুডিংখিনিতে এইখিনি মিক্স কৰি দিছোঁ আৰু অন্য কিবা কিবি ড্ৰাই ফ্ৰুটছো আপোনালোকে ইয়াত কাজু খিচমিচ এইবিলাকো দিব পাৰে তেতিয়াও ভাল লাগিব মই কিন্তু আজি মানে অকল কেৰামেল মানে চাগু আৰু আমৰ লগতে এনেকৈ খাম বুলি ভাবিলোঁ আৰু বিৰাট ভাল লাগে আপোনালোকেও এবাৰ ট্ৰাই কৰিবচোন এইখিনি চাওক আৰু কালাৰটো দেখিছেনে কেৰামেল কৰাৰ কাৰণে ইমান ধুনীয়া হৈছে এয়া এতিয়া লৈ যাওঁ আমাৰ আলহী আছে খাবলৈ দিওঁ কেনেকুৱা হৈছে মামা আপোনাকো দেখুৱাই দিছোঁ ইয়াৰ পৰা লওক মালক এতিয়া খাই চাওকচোন কেনেকুৱা হৈছে কিবা এটা বনাইছিলোঁ খাওক ভাল হৈছে মেংগ' আছে আৰু কি আছে কওকচোন টেষ্ট কৰি গম পাইছেনে চব হেল্ডি বস্তু আছে আনহেল্ডি একো নাই কি হয় কওক সেইটো চাগু হয় চাগু ভাল লাগিছে খাই মা খাওক নহয় আৰু কেৰামেল কৰি দিছোঁ কেৰামেল কৰিছোঁ খাওক কেনেকুৱা পালা ভালকৈ কোৱা ফটোমি নকৰিবা মজা বাতি শেষ কৰিলে যেতিয়া ভালেই হৈছে হয় নাই ময়ো অকণমান টেষ্ট কৰি চাওঁ সেয়া আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু এই পুডিংটো আপোনালোকে ট্ৰাই কৰি চাব গৰমত বিৰাট ভাল লাগে আৰু আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম